লণ্ডনত পদাৰ্পণ অসমৰ সুসন্তান বেৰিষ্টাৰ ইলিয়াছ হুছেইনৰ মাতৃক কাষত পাই আনন্দত আত্মহাৰা বেৰিষ্টাৰ ইলিয়াছে। মই এতিয়া আছো মাকৰ লগত টাৱাৰ অফ লণ্ডনত থামেছ ৰিভাৰ ওচৰত আপোনালোকে দেখিব পাৰিছে। সুদূৰ লণ্ডনত ৯,০০০ মাইল অতিক্ৰম কৰি ১১ ছেপ্টেম্বৰত পদাৰ্পণ কৰে বেৰিষ্টাৰ ইলিয়াছৰ মাতৃয়ে। মাতৃক কাষত পাই আনন্দত আত্মহাৰা বেৰিষ্টাৰ ইলিয়াছে মাতৃক ঘূৰাইছে লণ্ডনৰ টেমছ নদী পাৰৰ পৰা অলিয়ে গলিয়ে। সন্তান শিক্ষিত হ'লে মাতৃয়ে যে বিশ্ব মাতৃ হৈ পৰে, এয়া তাৰ অনন্য উদাহৰণ। এয়াই আমাৰ অসমৰ সন্তান বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰী। তেওঁ যুৱ প্ৰজন্মক উৎসাহিত কৰিছে যে আমি আমাৰ মা দেউতাকক সন্মান জনাব লাগিব, তেওঁলোকক ভাল পাব লাগিব। তেওঁলোকে একমাত্ৰ ব্যক্তি যি আমাৰ প্ৰতি নিস্বাৰ্থভাৱে মৰম কৰে। আমাৰ মা দেউতাকৰ সৈতে আমি গুণগত সময় কটাব লাগিব, তেওঁলোকে আমাৰ সুখ আৰু সফলতাৰ একমাত্ৰ উৎস। এইদৰে মন্তব্য কৰি নজোৱানসকলক উৎসাহিত কৰিছে ইলিয়াছ হুছেইন আনচাৰীয়ে। আসসালামু আলাইকুম ৰহমতুল্লাহি ওবৰাকাতু। মই এতিয়া আছো মাকৰ লগত টাৱাৰ অফ লণ্ডনত থামেছ ৰিভাৰ ওচৰত। আপোনালোকে দেখিব পাৰিছে মোৰ বেক চাইডত টাৱাৰ অফ লণ্ডন। নেপোলিয়ন বনাপাৰ্টে কৈছে, ইফ ইউ গিভ এডুকেটেড মাদাৰ আই উইল গিভ ইউ গুড নেশ্যন। সঁচা কথা, আজি মই আই এম ভেৰি মাছ হেপী টুডে যে মোৰ মাকে আজি লণ্ডনৰ বুকত আহিছে। প্ৰায় ৯,০০০ মাইল অসমৰ পৰা লণ্ডন থামেছ ৰিভাৰ ইয়াত আহিছে, ভাল লাগিছে। তোমাৰ কেনেকুৱা লাগিছে? মোৰ বহুত ভাল লাগছে, ইয়াৰ ৰাস্তা ঘাট কেনেকুৱা লাগিছে? বহুত ভাল লাগছে। সেইকাৰণে ল'ৰা ছোৱালী ভালকৈ পঢ়িলে মা দেউতাকক যদি আনন্দ দিব পাৰো, আমি খুশি দিব পাৰো, হেপিনেছ দিব পাৰো, ইয়াতকৈ আৰু দুনিয়াত একো নাই। আমি সেইকাৰণে সকলোৱে মা দেউতাকক ইজ্জত কৰিব লাগে, সন্মান কৰিব লাগে। আমি যদি ধন দৌলতৰ মালিক হ'ব বিচাৰো, দুনিয়াৰ বুকুত যদি আমি পাৰ্মানেণ্টলি মালদাৰ হ'ব বিচাৰো, ইজ্জত কামাব বিচাৰো, ৰেচপেক্ট কামাব বিচাৰো, মা দেউতাকক সদায় আমি লগত ৰাখিম, সন্মান কৰিম, সিহঁতক টেক কেয়াৰ কৰিম। আৰু ধন দৌলত আহি যাব, আমি ৰেচপেক্ট আহি যাব, কিন্তু টেম্পৰাৰী যদি আমি মা দেউতাকক সন্মান নকৰোঁ, সিহঁতক সহায় সহযোগিতা নকৰোঁ আমি। সেইকাৰণে মোৰ মাকে লণ্ডনত আহিছে। মই য়ং জেনেৰেশ্যন ক'ব বিচাৰিম, আমি সকলোৱে যিয়ে নকৰোঁ, বিজনেছ কৰি আছোঁ, পঢ়ি আছোঁ, লেখা পঢ়া কৰি আছোঁ, মা দেউতাকক সদায় টেক কেয়াৰ কৰিম। চ' তুমি সদৌ অসমৰ য়ং নজোৱান ভাই ভনীসকলক কি ক'ব বিচাৰা? সবাই ভালকে পঢ়ক আৰু সবার মাক বাপেক লণ্ডন আশীৰ্বাদ কৰোঁ, কি আহি থাকক আৰু ল'ৰা ছোৱালীক বহুত ডাঙৰ বনাওক। সকলোকে আমাক কবুল কৰক। আমি সকলোৱে চেষ্টা কৰিম মা দেউতাকক হেপিনেছ দেওয়াৰ কাৰণে। বি হেপি, ষ্টে হেপি এণ্ড হেল্থি। থেংক ইউ ভেৰি মাছ।